নমস্কাৰ দৰ্শক সকল লিনাক্স এনভাইৰনমেন্ট আৰু ইয়াক ম্যানিপুলেট কৰাৰ পদ্ধতিৰ ওপৰত আপোনাক স্পোকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত উদাহৰণবোৰ দেখুৱাবলৈ এটা লিনাক্স সিস্টেম বেছিভাগেই লাগতিয়াল হয় আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং সিস্টেমৰ সৈতে আৰম্ভ কৰা আৰু কমাণ্ডৰ ফাইল সিস্টেমৰ আৰু শেলৰ প্ৰাথমিক জ্ঞান আছে যদি আপোনালোকে এইবোৰ পুনৰ জানিবৰ বিচাৰে তেনেহলে আমাৰ ওয়েবসাইটত উপলব্ধ অন্য স্পোকেন টিউটোৰিয়েল চাওক আৰু এইটো মন কৰক যে লিনাক্স কেস সেনচিটিভ হয় আৰু এই টিউটোৰিয়েলত ব্যৱহাৰ কৰা সকলো কমান্ড লোৱাৰ কেসত থাকে যদি আপোনাক অন্য একো নজনায় লিনাক্স এনভাইৰনমেন্ট নিৰ্ধাৰণ কৰে কিভাৱে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে আপোনাৰ কমাণ্ডক ৰেসপন্ড কৰে আপোনাৰ কৰ্ম আদি ব্যাখ্যা কৰে শেলৰ সেটিংক পৰিবৰ্তন কৰি লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে আমি বুজো কিভাৱে এই সকলো কৰা যায় শেলৰ ব্যৱহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নিৰ্ধাৰিত কৰা যায় দুই ধৰণৰ শেল ভেৰিয়েবলছ আছে এনভাইৰনমেন্ট ভেৰিয়েবলছ আৰু লোকেল ভেৰিয়েবলছ এনভাইৰনমেন্ট ভেৰিয়েবলছবোৰ নামকৰণ কৰাৰ কাৰণ হল এইবোৰ সকলো ইউজাৰৰ মুঠ এনভাইৰনমেন্টত পোৱা যায় এইবোৰ চলি থকা শেল স্ক্ৰিপ্টৰ দৰে কিছুমান সাব শেলতো উপলব্ধ হয় লোকেল ভেৰিয়েবলছবোৰ কম পৰিমাণে উপলব্ধ হয় এইবোৰ শেলৰ সাব শেলবোৰত উপলব্ধ নহয় যেহেতু এই টিউটোৰিয়েলত আমি এনভাইৰনমেন্ট ভেৰিয়েবলছৰ বিষয়ে কথা পাতিম সেই প্ৰথমে আমি চাম এই শেল ভেৰিয়েবলছবোৰৰ মানবোৰ কিদৰে চাব পাৰি বৰ্তমান শেলত থকা সকলো ভেৰিয়েবলছ চাবলৈ আমি কমান্ড সেট চলাব লাগিব টাৰ্মিনেলত লিখক সেট স্পেচ পাইপলাইন কেৰেক্টাৰ মৰে আৰু এন্টাৰ টিপক আমি সকলো বৰ্তমানৰ শেল ভেৰিয়েবলছবোৰ চাব পাৰো উদাহৰণ স্বৰূপে হোম এনভাইৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ কিউ টিপক ইয়াত ভেৰিয়েবলৰ তালিকাৰ অধিক পদ্ধতিগত মাল্টিপেজ আউটপুট প্ৰদৰ্শন কৰিবলৈ সেটৰ আউটপুটটো পাইপলাইনড কৰা হৈছে এনভাইৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ টাৰ্মিনেলত লিখক env স্পেচ ভাৰ্টিকেল বাৰ মৰে আৰু এন্টাৰ টিপক উদাহৰণ স্বৰূপে শেল ভেৰিয়েবলটো মন কৰক যাৰ মান হৈছে /bin/bash আকৌ আপুনি তালিকাৰ পৰা ওলাই আহিবলৈ কিউ টিপক এতিয়া লিনাক্সত কিছু গুৰুত্বপূৰ্ণ এনভাইৰনমেন্ট ভেৰিয়েবলবোৰৰ বিষয়ে আলোচনা কৰো ইয়াত আমি আমাৰ সকলো ডেমনষ্ট্ৰেশনৰ বাবে বাশ শেলৰ ব্যৱহাৰ কৰিম বিভিন্ন শেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় প্ৰকৃততে এটা ভেৰিয়েবলে কি সঞ্চয় কৰে তাক চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা $চিন উপসৰ্গ আৰু তাৰ লগতে এচ কমাণ্ডৰ ব্যৱহাৰ কৰিব লাগিব প্ৰথম এনভাইৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে শেল ভেৰিয়েবল ই বৰ্তমান শেলৰ নাম সঞ্চয় কৰে শেলৰ ভেৰিয়েবলৰ মান চাবলৈ টাৰ্মিনেলত লিখক এচ স্পেচ $shell ডাঙৰ আখৰত আৰু এন্টাৰ টিপক ইয়াত /bin/bash হল শেল যত আমি বৰ্তমানে অপাৰেটিং কৰি আছো পিছৰ ভেৰিয়েবল হল হোম যেতিয়া আমি লিনাক্সত লগইন কৰো এইটোৱে আমাক ডিৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয় এই ডিৰেক্টৰীক হোম ডিৰেক্টৰী বুলি কোৱা হয় আৰু হোম ভেৰিয়েবলৰ ভিতৰত এইটো উপলব্ধ হয় ইয়াৰ মূল্য চাবলৈ টাৰ্মিনেলত টাইপ কৰক এচ স্পেচ ডলাৰ ডাঙৰ আখৰত HOME আৰু এন্টাৰ টিপক ইয়াৰ পিছৰ এনভাইৰনমেন্ট ভেৰিয়েবলটো হল পাথ পাথ ভেৰিয়েবলৰ ভিতৰত ডিৰেক্টৰীৰ সঠিক পাথবোৰ থাকে যি শেলে এক্সিকিউটেবল কমাণ্ডৰ অৱস্থানটো বিচাৰিব লাগে এতিয়া পাথ ভেৰিয়েবলৰ গুৰুত্বপূৰ্ণ কি আছে চাওক আকৌ টাৰ্মিনেলত টাইপ কৰক এচ স্পেচ ডলাৰ ডাঙৰ আখৰত PATH আৰু এন্টাৰ টিপক মোৰ কম্পিউটাৰটো ডিৰেক্টৰিজ দেখাই আছে /user/local/sbin/user/bin ইত্যাদি
এইটো এটা সিস্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হ'ব পাৰে এইবোৰ আসলতে ডেলিমিটাৰ দ্বাৰা ভাগ হোৱা ডিৰেক্টৰী এখন তালিকা হয় যি এই ক্ৰমত এক্সিকিউটেবল কমান্ড বিচাৰিবলৈ শেলে ব্যৱহাৰ কৰে ইয়াৰ লগত আমি নিজৰ ডিৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডিৰেক্টৰীও শেলৰ দ্বাৰা বিচাৰিব পাৰে আমাৰ ডিৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক ডাঙৰ আখৰত p a t h path equal to dollar আকৌ এবাৰ ডাঙৰ আখৰত path p a t h colon slash home slash নিজৰ হোম ডিৰেক্টৰী আৰু এন্টাৰ টিপক যদি আমি পাথৰ মূল্য ইকো কৰো আমি লগ লগোৱা ডিৰেক্টৰীবোৰো পাথ ভেৰিয়েবলৰ অংগ হ'ব চাওক ডিৰেক্টৰীটো এতিয়া ইয়াত উপলব্ধ আন এটা উল্লেখযোগ্য ভেৰিয়েবল হল লগ নেম যি সদায় ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক এচ স্পেচ ডলাৰ লগনামে আৰু এন্টাৰ টিপক যেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ সাইন দেখা পাও যিটো প্ৰম্পটত আমি সকলোবোৰ কমান্ড সুমাব পাৰো এনভাইৰনমেন্ট ভেৰিয়েবল ps1 ই প্ৰাইমেৰী প্ৰম্পট ষ্ট্ৰিংবোৰ সূচায় ইয়াত এটা সেকেন্ডাৰী প্ৰম্পট ষ্ট্ৰিংও আছে যদি আমাৰ কমান্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি সেকেন্ড লাইনৰ পৰা গ্ৰেটাৰ দেন সাইনক প্ৰম্পট হিচাপে দেখা পাও এনভাইৰনমেন্ট ভেৰিয়েবল ps2 এ সেকেন্ডাৰী প্ৰম্পট ষ্ট্ৰিংবোৰ প্ৰতিনিধিত্ব কৰে সেকেন্ডাৰী কমান্ড প্ৰম্পটৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক এচ স্পেচ ডলাৰ ps2 আৰু এন্টাৰ টিপক আমি প্ৰাইমেৰী প্ৰম্পট ষ্ট্ৰিংক সলনি কৰিব পাৰো যেনে @prompt এইটো কৰিবলৈ টাইপ কৰক ps1 ইকুৱেল টু এতিয়া কোটছত আৰু এন্টাৰ টিপক এতিয়া ডলাৰ সাইনৰ সলনি আমি প্ৰম্পটৰ ৰূপত @ক চাব পাৰো আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো যেনে আমি প্ৰম্পটত আমাৰ ইউজাৰ নামটো ডিসপ্লে কৰিব পাৰো কেৱল টাইপ কৰক ps1 ডাঙৰ আখৰত ইকুৱেল টু কোটছত ডলাৰ লগনামে আৰু এন্টাৰ টিপক এতিয়া মোৰ ইউজাৰ নামটো মোৰ প্ৰম্পট হয় পিছলৈ যাবলৈ টাইপ কৰক ps1 ডাঙৰ আখৰত ইকুৱেল টু ডলাৰ কোটছত আৰু এন্টাৰ টিপক আমি বহুত এনভাইৰনমেন্ট ভেৰিয়েবলবোৰক ভ্যালু এছাইন কৰিলো কিন্তু এটা কথা মনত ৰখা উচিত যে এই সালসলনিবোৰ কেৱল বৰ্তমান সেশনৰ কাৰণেহে প্ৰযোজ্য যেনেকৈ আমি আমাৰ ডিৰেক্টৰী পাথ ভেৰিয়েবললৈ যোগ কৰিছিলো যদি আমি টাৰমিনেল বন্ধ কৰি দিও আকৌ পুনৰ খুলো নহবা একেলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইকোইং কৰি পাথ ভেৰিয়েবল নিৰীক্ষণ কৰক আমি দেখি আচৰিত হম যে আমাৰ মডিফিকেশ্যন খিনি আৰু ইয়াত নাই যি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো সেইবোৰ কিছুমান আহিবলগীয়া টিউটৰিয়েলত দেখুৱাব প্ৰায় যদি আমি এটা কমান্ড পুনৰ এক্সিকিউট কৰিব বিচাৰো যিটো আমি কেইদিনমান আগত এক্সিকিউট কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব আমি আকৌ গোটেই কমান্ডখিনি টাইপ কৰিব লাগিব নেকি নহয় ইয়াৰ বহুতো সমাধান আছে প্ৰথমে যদি আপুনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপোনাক আপুনি টাইপ কৰা শেষৰ কমান্ডটো দেখুৱাব কিটো দবাই থাকক ই আপোনাক আগৰ সকলো কমান্ড দেখুৱাব আগৰ অৱস্থানলৈ যাবলৈ ডাউন কি দবাওক কিন্তু যেতিয়া আপুনি কমান্ডবোৰ দ্বাৰা স্ক্ৰল কৰে এইটো অলপ হালমিলনি হৈ যায় হিষ্টৰী কমান্ড ব্যৱহাৰ কৰাটো এটা ভাল পদ্ধতি প্ৰম্পটত টাইপ কৰক হিষ্টৰী আৰু এন্টাৰ টিপক আগতে এক্সিকিউট কৰা কমান্ডৰ তালিকাখন প্ৰদৰ্শিত হয়
যদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল শেষৰ 10টা চাব বিচাৰে টাইপ কৰক হিষ্টৰী স্পেচ 10 আৰু এন্টাৰ টিপক এই তালিকাখনত এটা কথা লক্ষ্য কৰক যে আগতে এক্সিকিউট কৰা প্ৰত্যেকটো কমাণ্ডত এটা সংখ্যা আছে এটা নিৰ্দিষ্ট কমাণ্ড পুনৰ কৰিবলৈ কমাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক এক্সক্লেমেশ্যন মাৰ্ক উদাহৰণ স্বৰূপে মোৰ কেছত 442 এক্সিকিউট হ'ব echo space $path যদি আপুনি শেষৰ কমাণ্ডটো পুনৰ এক্সিকিউট কৰিব বিচাৰে তেন্তে এক্সক্লেমেশ্যন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক পিছত আমি tilde substitution চাম হোম ডিৰেক্টৰীৰ বাবে tilde কেৰেক্টাৰটো শৰ্টহেণ্ড হয় ধৰি লওক আপোনাৰ ডিৰেক্টৰীত হিষ্টৰী নামৰ এটা ডিৰেক্টৰী আছে আপুনি cd স্পেচ tilde/test3 টাইপ কৰি সেইটো মুভ কৰিব পাৰিব এই কমাণ্ড cd tilde- বা মাত্ৰ cd- ব্যৱহাৰ কৰি এজনে বৰ্তমান working directory আৰু শেষৰ ডিৰেক্টৰীৰ মাজত টগল কৰিব পাৰে এতিয়া আমি test3 ডিৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হোম ডিৰেক্টৰী চাই আহিলো সেয়া যদি আমি cd স্পেচ মাইনাছ ৰান কৰো আৰু এন্টাৰ টিপো আমি হোম ডিৰেক্টৰীত ওলাব পাৰিম আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ test3 ডিৰেক্টৰীলৈ ঘূৰাই লৈ যাব এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কমাণ্ড এলিয়াছ কমাণ্ডক চাম কেতিয়াবা দীঘল কমাণ্ডবোৰ আপুনি বাৰেপতি চলাবলগীয়া হ'ব পাৰে এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াছ নাম দি আৰু সেই নামটো ব্যৱহাৰ কৰিব পাৰো ধৰি লওক আপোনাৰ লগত ক্ৰম অনুসৰি অকন দীঘল ডিৰেক্টৰী আছে যি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে আপুনি এনে ধৰণে এটা বনাব পাৰিব লিখক এলিয়াছ স্পেচ cdmusic ইকুৱেল টু ডাবল কোটছত cd স্পেচ /home নিজৰ হোম ডিৰেক্টৰী /music আৰু এন্টাৰ টিপক এতিয়াৰ পৰা সকলো সময়তে এই ডিৰেক্টৰীটো খুলিবৰ হলে আপুনি কেৱল cdmusic লিখক আৰু এন্টাৰ টিপক চাওক এতিয়া আপুনি মিউজিক ডিৰেক্টৰীৰ ভিতৰত আছে এতিয়া আপুনি আগৰ ডিৰেক্টৰীলৈ ঘূৰি যাবলৈ হলে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেচ মাইনাছ এটা এলিয়াছ আনছেট সহজভাৱে কৰিবলৈ লিখক unalias স্পেচ cdmusic আৰু এন্টাৰ টিপক এতিয়া আকৌ যদি আপুনি টাৰ্মিনেলৰ পৰা cdmusicটো নাইকিয়া কৰি দিয়ে তেতিয়া আপুনি কমাণ্ড বিচাৰি নোপোৱাৰ এটা এৰৰ পাব ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডিৰেক্টৰীত দুটা ফাইল আছে test1 আৰু test2 যদি আমি rm test1 নাইকিয়া কৰি দিও test1 নিজেই আঁতৰি যাব আমি জানো যে rm কমাণ্ডৰ -i অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগোৱাত সহায় কৰে সেয়ে আমি এলিয়াছ rm ইকুৱেল টু এতিয়া কোটছত rm স্পেচ -i দৰে এটা এলিয়াছ সেট কৰিব পাৰো এতিয়া যেতিয়া আমি rm-i ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হ'ব সেয়ে দেখিলো যে test1 ডিলিট কৰাৰ পিছত সিস্টেম test2 ডিলিট কৰাৰ আগতে আমাক খুদিব সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনভাইৰনমেন্ট ভেৰিয়েবলছ হিষ্টৰী আৰু এলিয়াজিং আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ